একেলগে বাৰু আপুনি কিমান লাৰু দেখিছে হাজুত প্ৰস্তুত কৰা হৈছে 8 লাখ লাৰু ৰামদিয়াৰ পুৰাভিঠা সত্ৰত প্ৰস্তুত কৰা হৈছে লাখ লাখ লাৰু বিগত 15 দিনে 500 ভক্তই দিনে নিশাই প্ৰস্তুত কৰিছে 8 লাখ লাৰু আৰু এই লাৰুৰে উদযাপন কৰা হৈছে লাৰু উৎসৱ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে এই লাৰু উৎসৱৰ আয়োজন কৰি অহা হৈছে বতৰে বিধি পথালি দিলেও সোমবাৰে পুৰাভিঠা সত্ৰত সমাগম ঘটিল অজস্ৰ ভক্তৰ ব্যাখ্যা কৰিলে এই লাৰু উৎসৱৰ তাৎপৰ্য যেনেকৈ মানুহসকলে মানুহৰ বেমাৰ হলে ফলমূল মিঠাই লৈ খবৰ ল'ব যায় ঠিক তেনেকৈ আমাৰ গুৰুজনাৰ যেতিয়া নদিয়াত পৰিলে তেতিয়া ভক্তবৃন্দই চাউলৰ গুৰিৰ পৰা কেঁচা লাৰু প্ৰস্তুত কৰি খবৰ ল'ব গৈছিল আৰু গৈ আমি তেতিয়া ভক্তবৃন্দই এটা সিদ্ধান্ত কৰিছিল যে গুৰুজনাৰ তিৰুভাৱ তিথিত আমি লাৰু সেৱা হিচাপে পালন কৰি যাম সেই হিচাপে আজি 427 বছৰ ধৰি এই লাৰু সেৱা পৰ্বটো চলি আছে এই লাৰু সেৱা পৰ্বৰ বাবে এবাৰ ৯৭৮০ গৰাকী ভক্তই আগবঢ়াইছে লাৰু 237 কুইণ্টেল চাউলৰ গুৰি আৰু 160 কুইণ্টেল মিঠৈৰে প্ৰস্তুত কৰা হৈছে 8 লাখ লাৰু এই পৰ্বত অংশগ্ৰহণ হাজু ৰামদিয়া খেত্ৰী হাৰদিয়া দদৰা শুৱালকুছিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই প্ৰায় 15 দিন 500 ভক্তই লাৰু প্ৰস্তুত কৰিছে কিন্তু 2000 চনৰ আগলৈ এই লাৰু সেৱা প্ৰবৰ্তটো নিশ্চয় আমাৰ কম আছিল 10 কেজি 20 কেজি চাউলৰ লাৰু প্ৰস্তুত কৰিছিল এতিয়া এনেকৈ হৈছে 2001 চনৰ পিছত ইয়াত হাজাৰ হাজাৰ ভক্তই লাৰু প্ৰদান কৰে একতা আৰু সম্প্ৰীতিৰ অন্যতম নিদৰ্শন এই লাৰু উৎসৱ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথিৰ দিনটোত পালিত হোৱা এই পৰ্বত লাৰু আগবঢ়াই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সহায় সহযোগিতা কৰি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথিৰ দিনটোত লাৰু আগবঢ়াই উদযাপন কৰা হয় এই পৰ্ব গুৰুজনাৰ ওচৰত যিটো মনৰ অৰ্থে সেৱা লয় বা মনত ভাবে সেই মনৰ বাঞ্ছা পূৰণ হয় বুলি এটা বিশ্বাস ঠিক তেনেকৈ আমি জানিব পাৰিছোঁ বহুত মানুহে সতি সন্ততি নহ'লেও ইয়াত সেৱা এটা লৈ তেওঁলোকে এনেকৈ সতিসন্ধি পায় বুলি এটা আমাক অৱগত কৰিছে আৰু বিশ্বাসেই হ'ল ভগৱানৰ আদি মূল বুলি আমি বিশ্বাস কৰোঁ এই বিশ্বাসৰ ওপৰত ভিত্তি কৰি যিহেতুকে আমাৰ ইয়াত কোনো জাতিভেদ প্ৰথা আমাৰ নাই এইবাৰ 2037 জন বড়ো সম্প্ৰদায়ৰ মানুহে ইয়াত লাৰু প্ৰদান কৰিছে তাৰ উপৰিও 58 জন মুছলমান সম্প্ৰদায়ৰ ভক্তই ইয়াত লাৰু প্ৰদান কৰিছে হাজোৰ পৰা আব্দুল গনি খানৰ ৰিপৰ্ট প্ৰতিদিন টাইম